বানৰ পিছত সৃষ্টি হোৱা মৰুভূমি সদৃশ পৰিৱেশত ককবকাইছে তিতাবৰ বৰহোলাৰ অসম নাগালেণ্ড সীমান্তৰ মুক্তিনগৰ অঞ্চলবাসী সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ অঞ্চলটোৰ সাধাৰণ কৃষকৰ বহু হেজাৰ বিঘা কৃষিভূমি বালি আৰু পলসে পুতি মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে বালি পলসে প্ৰায় 3 ফুট পৰ্যন্ত পুতি পেলোৱা খেতি কেডৰালৈ চাই মূৰে কপালে হাত দিব লগা হৈছে কৃষকে নাগিনীজান নদীৰ মথাউৰিটো বানত ছিগি যোৱাৰ ফলত এই ঘটনা সংঘটিত হৈছে বানপানী হৈছিল এই বানপানীয়ে বিস্তৰ ক্ষতি কৰিছে কমেও প্ৰায় 200 বিঘা মাটি ৰুপিত মাটি একেবাৰে বালিয়ে পুতি পেলাইছে শাওনৰ শেষ হ'ব হ'ল এতিয়া আমি দুনাই ইয়াত আকৌ খেতি কৰিব নোৱাৰো অহা বছৰো খেতি কৰাত আমি অপাৰক যেহেতু এই মাটিখিনি যদি আমি কিবা প্ৰকাৰে ইয়াৰ পৰা আঁতৰাব নোৱাৰো বালিখিনি আঁতৰাই দিব নোৱাৰো তেনেহলে আমি ইয়াত অহা বছৰো খেতি কৰিব নোৱাৰিম এই গুটে মাটিখিনি বালিয়ে পুতি পেলাইছে বালি কমেও আমাৰ মাটি 3 ফুটতকে বেছি বালি পৰিছে আমাৰ মাটি ৰুপিত মাটিত মানে 3 ফুটত অধিক বালি পৰি গৈছে হেতু কাৰণে 2 বছৰ 3 বছৰটো খেতি কৰিব সম্ভৱ নহয় গতিকে বালিখিনি অতৰুৱা পিছতহে আমি কোনো খেতিৰ সমাধান কৰিব পাৰিম গতিকে আমাক যিবিলাক চাই আমাৰ মাটি হেই সংখ্যা বিলাক এইবিলাক ঠিক কৰি দিয়ে যেন আমাৰতো খেতি মাটি মানে যি অকমান আছে সেই কোনো যদি পুতি থৈ দিয়ে আমাৰতো খাবলে ভাত নাই কি হল